নমস্কাৰ আজি এই কেকটো হৈছে ধুনিয়া লগা কেক এটা আপোনালোকক জনাম বাৰু আৰু এই কেকটো মই বনাইছো অন্নপ্ৰসন্নৰ কেক হয় আৰু বাটাৰ স্কচ ফ্লেভাৰটো দিম তো আমাৰ গোটেই মানে ফিনিশিংটো আপোনালোকক ইমান আৰু দেখাই নাথাকো শৰ্টকৈ দেখাই দিছো যেহেতু আপোনালোকে মোৰ ভিডিঅ'বিলাক ৰেগুলাৰ চাই থাকে তো এইটো মই শৰ্টকৈ বনাইছো আৰু আমাৰ ক্ৰম কোট কৰা হৈ গৈছে দুটা কেক মই ফ্ৰিজত থৈ দিছিলো আৰু এতিয়া ফ্ৰিজৰ পৰা উলাই আনি আমি ফিনিশিংটো কৰিলো আৰু ইফালে আমি ব্লু কালাৰ মানে কম্বিনেশন কৰিব দিছিলে যো সেই কাৰণে আমি হোৱাইট কালাৰত ব্লু কালাৰটো দি দিছো আৰু মানে ডিজাইন এটা কৰি দিছো আৰু তেওঁলোকে যেটো কেকৰ ডিজাইন দিছিলে বাছি কিনে মই তেনেকৈ ঠিক মানে বনাইছো আৰু তেওঁলোকে খুব ভাল হোৱা বুলি কৈছিলে এই কেকটো তো এই কেকটো মানে কাটিছিলে আমাৰ ওচৰতে হয় মন্দিৰত আমাৰ যেটা আপোনালোকে যদি নাৰিকলি মন্দিৰ আহি পাইছে কমেন্ট কৰিব নাৰিকলি কোনে কোনে চিনি পায় প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো তাতে আমাৰ এই কেকৰ মানে কাটিং হৈছিল মানে অন্নপ্ৰসন্ন আছিল যেহেতু তাতে গৈছিলো আৰু কেইখনৰ ফটো আনছিলো কিন্তু মানে ভিডিও দিব নহল তো ডিলেট হৈ গৈছে সেই ফটো কেইখন আৰু তেনেকৈ আৰু মানে খুব ভাল লাগিছিল আৰু সেইদিনা তো এয়া আমাৰ ওপৰত মানে ডিজাইন এটা দি দিছো আৰু তলতো সাইডত মানে আমি এটা ডেকোৰেশন কৰি দিছো বৰ্ডাৰটো দি দিছো আৰু এতিয়া ওপৰতো যেটো আমাৰ নজল আছে সৰু নজল ষ্টাৰৰ তো সেই নজলটোৰে ওপৰত এটা ডিজাইন কৰি দিছো আৰু আপোনালোকে এই কেকৰ ভিডিওটো দেখাই পাইছে যেহেতু আমি পুতলাটো বনোৱা ভিডিও আপোনালোকক আগতে শেয়াৰ কৰিছো তো তেনেকৈ আমি পুতলাটো বনাই লৈছিলো নামটো লিখি দিছিলো হেপি ৰাইস সেৰেমনি বুলি যেহেতু অন্নপ্ৰসন্নৰ কেক হয় মানে অসমীয়াত অন্নপ্ৰসন্ন বুলি কয় আৰু ইংলিছত হলে ৰাইস সেৰেমনি বুলি কয় তেনেকৈ লিখি দিছিল আৰু তেওঁলোকে সাইডত মানে যেহেতু অলপমান ড্ৰিপিং টাইপৰ মানে দিব দিছিলে সিহঁতে খুব ভাল পায় তো এনেকৈ কৰি দিছিলো মই ইয়াতে আছিল হোৱাইট কালাৰ মানে হোৱাইট চকলেট আছিল হোৱাইট চকলেটত আমি ব্লু কালাৰ দি কিনে এই ডিজাইনটো কৰিছো আৰু মানে যেটো হোৱাইট চকলেট হয় তাতে ব্লু কালাৰটো দি অলপমান লুকটো দেখিবলৈ মানে বেলেগ দেখা হয় যেটো ক্ৰীমত কালাৰ দিয়া যায় সেই কালাৰ মতে নহয় তো এনেকৈ আমি ধুনিয়াকৈ কৰিছো আৰু এইবিলাক মানে কি বনাইছো দেখাই পাইছে আৰু মেক চেক বনাইছিলো আপোনালোকক ইমান আৰু দেখাই থকা নাই যদি এইবিলাক মানে দিব লাগে আপোনালোকক ভিডিও তেতিয়া হলে ক'ব আগৰ ভিডিওত মই যদি এনেকুৱাকৈ অৰ্ডাৰ আহে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু এইবিলাক মানে ফন্ডৰ যিখিনি বস্তু হয় সেইখিনি আমি পিছদিনাখনে কৰিছো আৰু তেওঁলোকক কেকটো মানে 11টা বজাত দিব লগা আছিল মই 10:30 বজাত উলাই কিনে এইবিলাক মানে লুকটো দিছো আৰু মানে কত কি কেনেকৈ দিব লাগে সব বিলাক দি দিছো আৰু ষ্টাৰ কেইটামান আছিল মানে এই কেকটো বনাই এনেকৈ ফন্ডৰ কাম কৰি খুব ভাল লাগিছিল সেইদিনা আৰু যেহেতু এনেকুৱাকৈ আগতে কৰি পোৱা নাছিলো এতিয়া মানে ভাল লাগিছিল ফন্ডৰ কামবিলাক কৰি যেহেতু অৰ্ডাৰবিলাকো এতিয়া মানে অলপমান অহা হৈছে আগতকে আৰু ফেচবুকত ভিডিও দিয়াৰ পৰা বেছি মানে অৰ্ডাৰবিলাক অহা হৈছে আপোনালোকক বহুত ধন্যবাদ যে আপোনালোকে যে মোৰ পৰা অৰ্ডাৰবিলাক লৈছে তো এনেকৈ আপোনালোকে আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু এইফালে আমি স্প্ৰে কালাৰ অলপমান মাৰি দিছো যেহেতু শাইনি হ'বৰ কাৰণে আৰু আলু কা চালু বুলি এখন কাৰ্টুনৰ মানে সিৰিয়েল এখনো আছে সেই ল'ৰাটো মানে এই সিৰিয়েলখন চাই খুব ভাল পায় তো তেনেকৈ মোক দিব দিছিলে মানে মানুহজনীয়ে কৈছিলে আমাৰ চলিটো এনেকৈ ভাল পায় তো তেনেকৈ দি দিবা তো এই আমাৰ ফাইনেল লুকটো ভাল লাগিছে না কমেন্ট কৰি জনাবলৈ নাপাৰিব মোৰটো খুব ভাল লাগিছিল তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ' লগ পাম তো ৰাধে